বিলাসীপাড়াত প্ৰশাসনে চলালে বৃহৎ উচ্ছেদ আৰু উচ্ছেদৰ পাছতে বিলাসীপাড়াতেই সৰ্বকালৰ সৰ্ববৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমানে। এনেকুৱা প্ৰতিবাদ কেতিয়াও কাহানিও সংঘটিত হোৱা নাই, ঘটনা ঘটা নাই। যিদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে চকুৰে মনালৈকে কেৱল প্ৰতিবাদকাৰী আৰু প্ৰতিবাদকাৰী। আমচুৰ নেতৃত্বত বিলাসীপাড়াতেই প্ৰতিবাদস্থলীতে কিদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে উচ্ছেদস্থলীৰ কিছু নিলগতেই প্ৰতিটো তথ্য দৃশ্য সহকাৰে দেখুৱাৰ চেষ্টা কৰিম। এটা বিগ নিউজ এই মুহূৰ্তত উচ্ছেদস্থলীতে চকুৰে নমলালৈকে কেৱল প্ৰতিবাদকাৰী আৰু প্ৰতিবাদকাৰী। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। অসমৰ ইতিহাসতেই সৰ্বপ্ৰথমবাৰৰ বাবে সংখ্যালঘুৱে কঁপাই দিলে ৰাজপথ। অসমৰ ইতিহাসতেই সৰ্বপ্ৰথমবাৰৰ বাবে সংখ্যালঘুৱে কঁপাই দিলে ৰাজপথ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। বিলাসীপাড়াতেই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। যিমান দূৰলৈকে চাই সিমান দূৰলৈকে কেৱল মুছলমান আৰু মুছলমান প্ৰতিবাদকাৰী। আমি পোনে পোনে দৃশ্যাংশ দেখুৱাম কিদৰে প্ৰতিবাদত কঁপিছে বিলাসীপাড়াৰ আকাশ বতাহ। আমচুৰ নেতৃত্বত কিদৰে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আমচুৰ নেতৃত্বত উচ্ছেদস্থলীৰ কিছু নিলগতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। চকুৰে মনালৈকে কেৱল প্ৰতিবাদকাৰী। বিলাসীপাড়াৰ উচ্ছেদস্থলীৰ কিছু নিলগতেই কিদৰে সৰ্ববৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে দৃশ্যাংশ চাওক। উচ্ছেদস্থলীতে চকুৰে নমনালৈকে কেৱল প্ৰতিবাদকাৰী। ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিবাদ কৰি মুছলমানে দেখুৱাই দিলে শক্তি। আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। যিমান দূৰলৈকে চকুৰে মনিব পাৰি সিমানলৈকে কেৱল মুছলমান প্ৰতিবাদকাৰী। ৰাজ্যৰ ইতিহাসত সৰ্ববৃহৎ প্ৰতিবাদত আমচুৱে কপালে ৰাজপথ। আমচুৰ তৰফৰ পৰা সৰ্ববৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। প্ৰতিবাদত উত্তপ্ত বিলাসীপাড়া। গুলি কৰি মাৰিব, মানক গুলি কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিমান গুলি কৰি মাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সাজু আছো, বুকু পাতি দিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অন্যায় কৰা বন্ধ কৰক। মানুহৰ লগত তেওঁ মুখ্যমন্ত্ৰী হয়, প্ৰজা হয়, তেওঁ বেছিকে বেছি পুলিচ লগাই গুলি কৰি মাৰিব পাৰিব। কিন্তু অসমৰ ইতিহাসত সংখ্যালঘুক শেষ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে। এই কথাটো মুখ্যমন্ত্ৰীয়ে জনা উচিত। গতিকে সময় থাকোঁতে মুখ্যমন্ত্ৰীয়ে মানুহৰ লগত মানুহৰ ব্যৱহাৰ কৰক।